সকলোকে স্বাগত জনাইছোঁ আজি এই ভিডিঅ'টোলৈ। আজি আমি 10মান শ্ৰেণী অৰ্থাৎ HSLC দিয়া 2025ত যিসকল ছাত্ৰই HSLC এক্সাম দিব সেইসকলৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী, কিয়নো আজি আমি ছ'চিয়েল সায়েন্স জিঅ'গ্ৰাফি কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দি যাম। তোমালোকে চাই যাবা সেই কুৱেশ্যন আনচাৰখিনি। যদি তোমালোকে সেই কুৱেশ্যন আনচাৰখিনি পঢ়ি যোৱা তেতিয়াহ'লে 80 পৰা 90 স্ক'ৰ কৰিব পাৰিবা। আৰু আজি আমি অকলে জিঅ'গ্ৰাফি দিম ইম্পৰ্টেণ্ট। যদি তোমাৰ বেলেগ ছ'চিয়েলৰ পলিটিকেল হিষ্ট্ৰী লাগে তেতিয়াহ'লে আমাক কমেণ্টত কমেণ্ট কৰিবা দেই। মই সেই ওপৰত মই এটা ভিডিঅ' লাগিলে বনাই দিম। তো আহা আমি চাওঁ যা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তো এই চেপ্টাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে। তো ইয়াৰ পৰা চাবা 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 7 নম্বৰ আৰু আছে তোমাৰ হেৰিটো চাই ল'বা দেই, 12 নম্বৰটো চাই ল'বা। আৰু ইয়াত তো এতিয়া আহা 2 নং চেপ্টাৰটোলৈ। 2 নং চেপ্টাৰ কি আছে আমি চাই যাওঁ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে। তো মই আগতে লিখি লৈছোঁ 7 নম্বৰ। তো একেবাৰে চাই যাওঁ তোমালোকে। 2 নম্বৰ চেপ্টাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হয়। তো 3 নম্বৰ চেপ্টাৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি চাওঁ। তো ইয়াত আছে 1 নম্বৰ, 2 নম্বৰ আৰু 6 নম্বৰটো। তাৰপিছত ইয়াত আছে 8 নম্বৰ, তাৰপিছত আছে 10ৰ 1 আৰু 11 নম্বৰখিনি সকলো চাবা দেই। তো বহীত যিখিনি শ্বৰ্ট কুৱেশ্যন আছে থাকিব, কিয়নো এইবাৰ মোৰটো 5 মাৰ্ক কি দিয়ে MCQ, গতিকে বহীত যিমানখিনি MCQ শ্বৰ্ট কুৱেশ্যন আছে সেইখিনি তোমালোকে চাই যাবা। তো এই চেপ্টাৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি চাওঁ। এই চেপ্টাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে 1, 2, 3, 4, 7, 8, 14, 15, 16, 17, 18, তাৰপিছত 26, 28, 29, 30, 31 এইকেইটা তোমালোকে চাই যাবা দেই। এইখিনি আহিবই HSLC 2025 এক্সামত, HSLC এক্সামত। গতিকে এইখিনি চাই যাবা। এই চেপ্টাৰৰ এইখিনি ইম্পৰ্টেণ্ট। তো জিঅ'গ্ৰাফিৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই আজি এই ভিডিঅ'ত তোমালোকক দেখুৱাই দিলোঁ। তোমালোকে এইখিনি পঢ়ি যাবা, কিয়নো যিহেতু এক্সাম একেবাৰে সমাগত, গতিকে ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন আছে সেইখিনি পঢ়িব লাগে। তো যিসকলে এই ভিডিঅ'টো চাই আছে যে পঢ়াৰ উদ্দেশ্য চোৱা নাই, এনে চাই আছে যে টাইম ৱেষ্ট কৰি আছে, তো তেওঁলোকে কৈছোঁ তোমালোকে যদি তেনেকুৱা মনোভাৱ থাকে তেতিয়াহ'লে চাবা। যদি ভাবা যে মই পাছ কৰিব ইচ্ছা আছে, তেওঁলোকক গৌৰৱ কৰাম, তেতিয়াহ'লে অকণমান